যোৱাকালি সন্ধিয়া 6:30 মান বজাত এটা ইয়াত নিন্দনীয় ঘটনা ঘটিছিলে। তাৰ প্ৰায় 1-1.5 ঘণ্টা পিছত স্থানীয় আৰক্ষী অধীক্ষকে মোক ঘটনাৰ বিষয়ে জনাইছিল। লগে লগে আমি এই ঘটনাৰ বিষয়ে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাইছিলোঁ আৰু আৰক্ষী অধীক্ষকক নিৰ্দেশ দিয়া হৈছিল যে নিজে ঘটনাস্থলীত গৈ তদন্ত আৰম্ভ কৰিব লাগে। ঘটনাৰ বিষয়ে আপোনালোকে ডিটেইলছ গম পাইছে। যিজনী ছোৱালীৰ লগত দুষ্কৰ্ম হৈছে তাই 14 বছৰীয়া, সেইকাৰণে মই সঠিক ডিটেইলছ দিব খোজা নাই। ইন দ্য মিন টাইম আমাৰ পক্সো এক্টত আৰু ৰেপৰ ছেকশ্যনত ৰেজিষ্টাৰ কৰা হৈছে। যোৱাকালি ৰাতি প্ৰায় গোটেই ৰাতি মই আৰক্ষী অধীক্ষকৰ লগত টাচত আছিলোঁ। কি তেওঁলোকে কৰিছে, ক'ত ক'ত অপাৰেশ্যন চলিছে এই বিষয়ে তেখেতে মোক জনাইছিল। আৰু মই শিলচৰত থকা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাইছিলোঁ আৰু তেখেতৰ নিৰ্দেশ মৰ্মে মই ৰাতিপুৱা ইয়ালৈ আহিছোঁ। ঘটনাস্থলী পৰিদৰ্শন কৰা হৈছে। তাৰপিছত ছোৱালীজনীৰ ঘৰতো মই গৈছিলোঁ। তেখেতৰ ঘৰৰ মানুহখিনিৰ লগতো কথা পাতিছোঁ। তাৰপিছত ইয়াত আহি আমাৰ আৰক্ষী বিষয়াখিনি আছে, তেওঁলোকৰ লগত কথা পাতিছোঁ। তদন্তৰ অগ্ৰগতি বুজ লৈছোঁ। তদন্তৰ তলত কি কি কাম আছে কৰিবলৈ মই তেখেতক আমাৰ আৰক্ষী অধীক্ষক ডাঙৰীয়া আৰু পুলিচ টিমক জনাইছোঁ। ইয়াত এতিয়ালৈকে এজন ছাছপেক্ট তেওঁলোকে আনিছে, কিন্তু ওপৰত আমাৰ যথেষ্ট এভিডেন্স আছে, কিন্তু ফাৰ্ডাৰ কৰবৰেশ্যনৰ কাৰণে কোৱা হৈছে আৰু সোধ কৰিবলৈ কোৱা হৈছে। ADG SP ডাঙৰীয়াক কোৱা হৈছে, যিটোকে আমাক যিখিনি টেকনিকেল ছাপোৰ্ট লাগে, মোবাইল ডেটা ইত্যাদি সেইটো দিবলৈ কোৱা হৈছে। চ' মই ভাবোঁ যে আৰু কিছু সময়ৰ ভিতৰত আমি মোবাইল ডেটা পাই লগত আমাৰ যিখিনি আমি স্থানীয়ভাৱে গাঁওৰক্ষী বাহিনী হওক, স্থানীয় মানুহৰ পৰা যিখিনি আমি খবৰ পাইছোঁ, যিখিনি ইনফৰ্মেশ্যন পাইছোঁ আৰু টেকনিকেলি আমি সেইটো ছাপোৰ্ট কৰিবলৈ সক্ষম হ'ম। মই ভাবোঁ যে তদন্ত ঠিক দিশত আগবাঢ়িছে আৰু সোনকালে আমি গোটেইখিনি ডিটেইলছ গম পাম। তাৰ বাহিৰে মই IGCR, SP নগাঁও আৰু নগাঁৱৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ডাঙৰীয়াৰ লগত আলোচনা কৰিছোঁ। যিটোকে এনেকুৱা ঘটনা ইয়াত যোৱা কিছুদিন হৈ আছে, সেইকাৰণে মই তেওঁলোকৰ লগত ডিছকাছ কৰিছোঁ যে আমাৰ এই গোটেই অঞ্চল, তাৰমানে চামগুৰি, বৰিয়া, লাহৰীঘাট এই অঞ্চলত য'ত য'ত আমাৰ ইণ্টাৰ কমিউনিটি ইণ্টাৰফেচ আছে, য'ত বেলেগ বেলেগ কমিউনিটি, বেলেগ বেলেগ ধৰ্মৰ মানুহ থাকে, তেওঁলোকৰ এটা জিঅ' টেগিং কৰিব লাগে, জিঅ' লোকেট কৰিব লাগে গাঁও। তাৰপিছত আমি গোটেই কামটো যদি নেক্সট কিছুদিনৰ ভিতৰত কৰিব পাৰোঁ, তেতিয়া লগত আমি এটা এৰিয়া চিকিউৰিটি প্লেন কৰি লওঁ, যিটো এনেকুৱা ঘটনাটো আৰম্ভ নহয়। তাৰ বাহিৰে আবেলি সময়ত আৰু ৰাতিৰ সময়ত আমি অলপ ষ্ট্ৰং পেট্ৰলিং দিবলৈ নিশ্চিত কৰিছোঁ। আৰক্ষী অধীক্ষক ডাঙৰীয়াক এই বিষয়ে নিৰ্দেশ দিয়া হৈছে। বিশেষভাৱে য'ত গাৰ্লছ স্কুল আছে, গাৰ্লছ টিউশ্যন চেণ্টাৰ আছে, তেনেকুৱা জেগাত আমি কৰিছোঁ। য'ত য'ত ইণ্টাৰ কমিউনিটি ইণ্টাৰফেচ আছে, তাতো বিশেষভাৱে পেট্ৰলিং আৰু পুলিচৰ প্ৰেজেঞ্চ ৰাখিবলৈ কোৱা হৈছে। মই ভাবোঁ গোটেইখিনি কৰিলে এই অঞ্চলত ভাল আমি এটা নিৰাপত্তা ব্যৱস্থা দিবলৈ। তিনিটা অপৰাধী জড়িত আছে বুলি কৈছে আৰু হাজাৰ হাজাৰ লোকে প্ৰতিবাদ কৰি আছে যে তেওঁলোকক চিনাক্ত কৰিব লাগে, গ্ৰেপ্তাৰ কৰিব লাগে। এতিয়ালৈকে চাই গ্ৰেপ্তাৰ কৰা হৈছে নেকি? আমি যেনেকৈ মই কৈছোঁ, আপোনাক বুজাই কৈছোঁ মই কথাটো, এতিয়া তদন্ত যথেষ্ট অগ্ৰগতি লাভ কৰিছে। যেতিয়া আমি একদম 100% চিয়ৰ হৈ যাম, আমি আপোনালোকৰ লগত সেইটো আমি ছাছপেক্ট আনিছোঁ আৰু
প্ৰথম দৃশ্য এইটো লাগিছে যে সাসপেক্টেড হ'ব লাগে, কিন্তু আমি অলপ টেকনিকেল কোলাবোৰেশ্যন বিচাৰি আছোঁ। স্যাৰ এটা কথা CM ছাৰে কৈছিলে যে এইটো 23 নম্বৰ ঘটনা লোকসভা নিৰ্বাচনৰ পিছত বাকী কেছখিনি কিবা কেনেধৰণৰ বেলেগ বেলেগ জেগাত আউটৰেজিং মডেষ্টি ইত্যাদি ঘটনা হৈছে। আপোনালোকে জানে আগতে ইত্যাদিতো ঘটনা হৈছিল। তাৰপিছত আমি তাতো যথেষ্ট পুলিচ দিছিলোঁ, সেইটো ঘটনা